সমাজ বিজ্ঞানৰ যিটো ইতিহাসৰ চেপ্টাৰ 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ইয়াৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনিৰ লগতে অতিৰিক্ত এমচিকিউ যিখিনি আছে আটাইখিনি তোমালোকৰ লগত ডিসকাস কৰিম তোমালোকে লাষ্টলৈকে ভিডিঅটো চাবা আৰু নোটছখিনি তোমালোকে লিখি ল'বা ছাত্ৰসকল ইয়াৰ উপৰি তোমালোকে যদি লিখিব মানে ভিডিঅ চাইছে লিখাত অসুবিধা পোৱা তেতিয়া তোমালোকে পিডিএফ আকাৰে লৈ কেনে তোমালোকে চাব পাৰিবা য'ত তোমালোকৰ হিষ্ট্ৰীৰ আটাইকেইটা চেপ্টাৰ লগতে এমচিকিউ আটাইখিনি তোমালোকে পাবা মাত্ৰ 29 টকা ঠিক আছে মাত্ৰ 29 টকা দি ল'ব বিচাৰে তোমালোকে ল'ব পাৰিবা পিডিএফটো য'ত তোমালোকৰ সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্নটোৰ লগতে এমচিকিউ খিনি পাই যাবা যিসকল ছাত্ৰতে ভাবিছে যে ভিডিঅ চাই লিখোতে সময় ল'ব সেয়েহে মই পিডিএফ হিচাপে লিখিম বা পঢ়িম তেতিয়াহ'লে তোমালোকে ল'ব পাৰিবা আৰু ইতিমধ্যে আমাৰ অনলাইন ক্লাছ হৈ আছে যিসকল ছাত্ৰতে টিউচনৰ সুবিধা নাই তেওঁলোকৰ ছাত্ৰতে ল'ব পাৰিবা মাত্ৰ 99 টকাত মাহিলি মেট্ৰিকলৈকে ভালদৰে পঢ়িব বিচাৰে এতিয়াৰ পৰা তোমালোকে পঢ়িব পাৰিবা এতিয়া যিটো হোৱাটছএপ নম্বৰ এই হোৱাটছএপ নম্বৰতে তোমালোকে এছএমএছ কৰিবা এতিয়া আহিল প্ৰথম প্ৰশ্নটো অতি চমু উত্তৰৰ প্ৰশ্ন মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল মহাত্মা গান্ধীৰ 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত জন্ম হৈছিল সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল দক্ষিণ আফ্ৰিকাত প্ৰথমতে প্ৰয়োগ কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল ইয়াৰে এনসাৰটো হ'ব মৌলানা শৌকত আলী আৰু মোহাম্মদ আলী নেতৃত্বত আন্দোলন সূচনা হৈছিল চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল চৌৰি চৌৰাৰ ঘটনা 1922 চনৰ 5 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল নেক্সট 6 নম্বৰ প্ৰশ্নটো আছে কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত সাইমন বিৰোধী প্ৰতিবাদী সমদলে প্ৰতিবাদ সাব্যস্ত কৰোতে সমদলটোৰ ওপৰত লাঠি চালনাৰ ফলস্বৰূপে লালা লাজপত ৰায়ৰ গুৰুতৰভাৱে আঘাত হয় আৰু তাৰ ফলতেই তেওঁৰ মৃত্যু হয় নেক্সট 7 নম্বৰটো হৈছে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল নেক্সট 8 নম্বৰ প্ৰশ্নটো গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান সবৰমতী আৰু দাণ্ডিৰ মাজত দূৰত্ব 385 কিলোমিটাৰ সীমান্ত গান্ধী নামেৰে কাক জনা যায় সীমান্ত গান্ধী নামেৰে খান আব্দুল গফুৰ খানক জনা যায় লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় হুৰণীয়া মেচমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ যে এনসাৰটো চাও তেতিয়াহ'লে মহাত্মা গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিল 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি আছিল ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ নাম আছিল ৰামজে মেকডোনাল্ড কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগান দিছিল এনসাৰটো হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত কৰিম কিংবা মৰিম শ্লোগান দিছিল নেক্সট 13 নম্বৰ প্ৰশ্নটো হৈছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা সুভাষ চন্দ্ৰ বসু মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতা আছিল উত্তৰ হৈছে সুভাষ চন্দ্ৰ বসুৰ বাণীটো আছিল ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ৰেড ক্লিফ নামেৰে জনা যায় চমু টকা লিখা সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা উত্তৰ সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ দুটা শব্দৰ লগ হৈ সৃষ্টি হৈছে ইয়াৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহ প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল 1917 চনত গান্ধীয়ে উত্তৰ বিহাৰ সম্প্ৰসাৰণ ভূস্বামীসকলৰ বিপক্ষে মাত মাতিছিল শ্ৰমিকসকলে চহকী নীল খেতিৰ গৰাকীসকলৰ অসংগত ব্যৱস্থাপনাৰ আৰু অশেষ যাতনা ভোগ কৰিবলগীয়া হৈছিল
1918 চনত গুজৰাটৰ খেৰাত খেতি নষ্ট হোৱাৰ স্বত্তেও চৰকাৰে অত্যাধিক ৰাজহ আৰোপ কৰিছিল। মহাত্মা গান্ধীয়ে কৃষকসকলৰ হৈ মাত মাতিছিল আৰু কৃষকসকলক ৰাজহ ৰেহাই দাবী মানি নোলোৱালৈকে ৰাজহ পৰিশোধন কৰিবলৈ তেওঁলোকক পৰামৰ্শ প্ৰদান কৰিছিল। গটো আছিল আহমেদাবাদৰ মিল শ্ৰমিক আৰু মিল মালিকসকলৰ মাজৰ বিবাদ মীমাংসা কৰিবলৈ সত্যাগ্ৰহৰ কৌশল হিচাপে প্ৰয়োগ কৰিছিল। নেক্সট হৈছে ভাৰতৰ 2 নম্বৰটো, ভাৰতত খিলাফত আন্দোলন কিয় হৈছিল? উত্তৰ, প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকল পৰাজিত হোৱাত খালিফাৰ ক্ষমতা হ্ৰাস পাইছিল। যেতিয়া মুছলমানসকলে উপলব্ধি কৰিছিল যে তেওঁলোকৰ আধ্যাত্মিক গুৰু খলিফাৰ তুৰস্কৰ পবিত্ৰ ঠাইবোৰৰ পৰা নিয়ন্ত্ৰণ নাইকিয়া হৈছে, তেতিয়া তেওঁলোকে যথেষ্ট শংকিত হৈছিল। গতিকে ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মজিয়ালৈ ঘূৰাই অনাৰ উদ্দেশ্যে মৌলানা শৌকত আলী মহম্মদ আলীৰ নেতৃত্বত ভাৰতৰ মুছলমানসকলে খিলাফত আন্দোলন আৰম্ভ কৰিছিল। গান্ধীৰ ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমান লোকসকলে ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে এই আন্দোলন মুকলি সমৰ্থন আগবঢ়াইছিল। 3 নম্বৰ প্ৰশ্নটো আছিল 1922 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল? উত্তৰ হৈছে 1922 চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল কাৰণ ক, প্ৰথম বিশ্বযুদ্ধত ভাৰতে ব্ৰিটেইনক সমৰ্থন কৰাৰ ফলস্বৰূপে ভাৰতৰ অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পৰিছিল। খ, 1919 চনত ৰাওলাট আইনে ভাৰতীয়সকলৰ ওপৰত দমনমূলক পদক্ষেপ গ্ৰহণ কৰা বুলি ভাৰতীয়সকলে অনুভৱ কৰিব পাৰিছিল। গ, 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডে ভাৰতীয়সকলক মৰ্মাহত কৰিছিল আৰু ব্ৰিটিছক বিতাড়িত কৰিবলৈ দৃঢ় সংকল্প হৈছিল। তাৰপিছত আছিল হতো, ব্ৰিটিছসকলে ভাৰতত কৰা অৰ্থনৈতিক শোষণৰ সন্দৰ্ভত ভাৰতীয়সকলৰ উপলব্ধিৰ ফলত গান্ধীজীয়ে আন্দোলন জনসমৰ্থন আদায় কৰিব পাৰিছিল। অসহযোগ আন্দোলনক কেইটামান কাৰ্যসূচীত উল্লেখ কৰা হ'ল। একটো আছে যিটো দেশৰ বিভিন্ন স্থানত বিদেশী বস্তু বৰ্জন কৰা হৈছিল, বিদেশী বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল, ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় এৰি দিছিল। তাৰপিছত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ লগতে আলিগড়ত জাতীয় মুছলিম বিশ্ববিদ্যালয় স্থাপন হৈছিল। কংগ্ৰেছৰ প্ৰায় 40 লাখ স্বেচ্ছাসেৱকক এই আন্দোলনত সদস্যভুক্ত কৰিছিল। ৰাইজৰ জৰিয়তে বিবাদৰ মীমাংসা কৰিবলৈ আৰম্ভ কৰিছিল। ব্ৰিটিছে প্ৰদান কৰা উপাধি আৰু সন্মান ত্যাগ কৰিছিল। 1922 চনত 5 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষত 3জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22 জন পুলিচক হত্যা কৰে। এই ঘটনা গান্ধীৰ মৰ্মাহত হোৱাৰ লগতে আন্দোলন অহিংসা পৰিহাৰ কৰা বাৰুকৈ উপলব্ধি কৰিছিল। সেয়েহে গান্ধীজীয়ে এই আন্দোলন বন্ধ কৰিছিল। নেক্সট 4 নম্বৰ হৈছে আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিছন বিৰোধিতা কৰা, মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা, টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত পৰিৱৰ্তন কৰা, লোন কৰ আৰু অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি কৰা, বিদেশী বস্তুৰ ওপৰত সীমা শুল্ক আৰোপ কৰা, সকলো ৰাজনৈতিক বন্দীক মুকলি আৰু আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ ৰখাত অনুজ্ঞাপত্ৰ প্ৰদান কৰা। আইন অমান্য আন্দোলনৰ মূল বৈশিষ্ট্য আছিল দেশত লোন আইন ভংগ। ব্ৰিটিছ চৰকাৰে এই আইনক গান্ধীজীয়ে প্ৰত্যাহ্বান জনাইছিল। সেয়েহে এই আন্দোলন লোন সত্যাগ্ৰহৰ জৰিয়তে সূচনা হৈছিল। 1930 চনৰ 12 মাৰ্চৰ 78 জন অনুৰাগীৰ সৈতে গান্ধীয়ে সমুদ্ৰৰ উপকূলত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। অতি কম সময়ৰ ভিতৰতে এই আন্দোলন দেশৰ সকলো ঠাইতে ব্যাপ্ত হৈ পৰিছিল আৰু লোন আইন ভংগৰ জৰিয়তে ব্ৰিটিছৰ বিৰোধিতা কৰিছিল। নেক্সট 5 নম্বৰ হৈছে কি পৰিস্থিতিত ভাৰতীয় আন্দোলনৰ সূচনা হৈছিল? ভাৰতত স্বাধীনতা সংগ্ৰামত এই আন্দোলন কাৰ্যসূচী তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া। উত্তৰ হৈছে ভাৰতীয় আন্দোলন সূচনা হোৱা পৰিস্থিতি কেইটামান
উল্লেখ কৰা হ'ল। 1 নম্বৰ হৈছে ক্ৰিপছ মিছন ব্যৰ্থতা, জাপানে দিয়া ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগৰ সন্ত্ৰাস, ব্ৰিটিছে ভাৰতক সুৰক্ষা প্ৰদান কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত উদৰ হোৱা উপলব্ধি। এই তীব্ৰ গণ আন্দোলনে ভাৰতৰ ব্ৰিটিছৰ চৰকাৰৰ ভেটি কঁপাই তুলিছিল। দেশৰ স্বাধীনতা লাভৰ বাবে মহাত্মা গান্ধীয়ে আৰম্ভ কৰা শেষৰটো গণ আন্দোলন আছিল ভাৰত ত্যাগ আন্দোলন। 1942 চনত 8 আগষ্টত বোম্বাইত মিলিত হৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ কিছু ৰূপান্তৰ হতাই গৃহীত কৰে। গান্ধীৰ কৰিম কিম্বা মৰিম ধ্বনিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ সমগ্ৰ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিল। সমগ্ৰ দেশতে হৰতাল লগতে বিদেশী সামগ্ৰীৰ দোকান ঘৰ ভাঙি চুৰমাৰ কৰা হৈছিল। ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাত গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল। এই ঐতিহাসিক আন্দোলনটোৰ স্বাধীনতাৰ দাবী ভাৰতীয় আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীত পৰিণত কৰিছিল। নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটা চমুটোকা লিখা। ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিং ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো পোনপ্ৰথমে গ্ৰহণ কৰিছিল। 1942 চনৰ জুন মাহত বেংককত অনুষ্ঠিত হোৱা সন্মিলনত ৰাসবিহাৰী বসুক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল আৰু তাতে ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজৰ পুনৰুজ্জীৱিতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। 1943 চনৰ 21 অক্টোবৰত ছিংগাপুৰত আজাদ হিন্দ ফৌজ গঠন কৰাই সুভাষ চন্দ্ৰ বসুৱে ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সংকল্প লৈছিল। বহুতো মহিলাক সৈন্য বাহিনীত ভৰ্তি কৰা হৈছিল। মহিলাসকলৰ বাহিনীটোক ঝান্সী ৰাণী ৰেজিমেণ্ট নামকৰণ কৰা হৈছিল। ভাৰতীয় জাতীয় সেনাবাহিনী জাপানৰ লগ লাগি ব্ৰিটিছসকলৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল। ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ। ব্ৰিটিছ আৰু সহযোগীসকলৰ সেনাৰ বিপক্ষে ভাৰতীয় জাতীয় সেনাবাহিনীয়ে জাপান, ব্ৰহ্মদেশ, ইম্ফল আৰু কোহিমাত যুদ্ধ কৰিছিল। ইয়াত আমি ইম্পৰ্টেণ্ট MCQ কেইটা তোমালোকক মই দি দিছো, তোমালোকে চাবা। আৰু যিখন ইবুক আছে ইবুকখন ল'লে তোমালোকে নিজে চাব পাৰিবা, কম সময়ত আটাইখিনি পঢ়িব পাৰিবা আৰু তোমালোকে অনলাইন ক্লাছত জইন হ'লে হ'ব পাৰিবা। যিটো হোৱাটছএপ নম্বৰ এইটোতে SMS কৰিবা। দ্বিতীয় হুৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল কোন হ'ব ইয়াৰ এনচাৰ হ'ব মহাত্মা গান্ধী। কোনটো আন্দোলনত সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? ইয়াৰে এনচাৰটো হ'ব ভাৰত ত্যাগ আন্দোলন। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে ব্ৰিটিছ প্ৰদত্ত নাইট উপাধি ত্যাগ কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ। মহাত্মা গান্ধীয়ে পোনপ্ৰথমবাৰৰ পৰা সত্যাগ্ৰহ নীতি প্ৰয়োগ কৰিছিল ইয়াৰে দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলনত। ৰাওলাট আইন বলবৎ কৰা হয় 1919 চনৰ 18 মাৰ্চত। সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ দূৰত্ব কিমান আছিল? 385 কিলোমিটাৰ। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল 13 এপ্ৰিল 1919 চনত। সীমান্ত গান্ধীৰ ৰূপে জনাজাত আছিল ইয়াৰে এনচাৰ হৈছে খান আব্দুল গফুৰ খান। আগষ্ট বিপ্লৱ নামে জনা যায় ইয়াৰে ভাৰত ত্যাগ আন্দোলন আগষ্ট বিপ্লৱ নামে জনা যায়। দাণ্ডিৰ যাত্ৰাত মহাত্মা গান্ধীৰ অসমীয়া অনুৰাগী কোন আছিল? লীলাধৰ বৰুৱা। চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল 5 ফেব্ৰুৱাৰী 1922 চনত। পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হৈছিল 26 জানুৱাৰী 1930 চনত। 1932 চনত সাম্প্ৰদায়িকবাদৰ ঘোষণা কৰিছিল ৰামজে মেকডনাল্ডে। দ্বিতীয় হুৰণীয়া মেজমেল কোন চনত অনুষ্ঠিত হৈছিল? 1931 চনত। প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? 1914 চনত। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ মূল নায়ক কোন আছিল? জেনেৰেল ডায়াৰ। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? আৰম্ভ হয় 1920 চনৰ পৰা। আইন অমান্য আন্দোলনৰ মূল কাৰণ কি আছিল? ইয়াৰ 4টা অপচন, এনচাৰটো হ'ব চাইমন কমিশ্যন। গান্ধী আৰউইন চুক্তি কেতিয়া সম্পাদিত হৈছিল? 1931 চনত। দ্বিতীয় হুৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল? দ্বিতীয় হুৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল ইয়াৰ যে চাওঁ তেতিয়াহ'লে লণ্ডনত হ'ব। ঠিক আছে। কিমান চনত সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ গঠন কৰিছিল? ইয়াৰে হ'ব 1943 চনত। ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো পোনপ্ৰথমে ক'ত পোষণ হৈছিল? মোহন সিঙে কৰিছিল। 23 নম্বৰ কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল? 1946 চনত। কোনগৰাকী ভাইচৰয়ৰ শাসনকালত বা কাৰ্যকালত ভাৰতে স্বাধীনতা লাভ কৰে? লৰ্ড মাউণ্টবেটেন।
স্বাধীন ভাৰতৰ সৰ্বপ্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড মাউণ্টবেটেন। আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল? ইয়াত ছিংগাপুৰত। খুদাই খিদমত গাৰ চলোৱা আন্দোলনৰ নেতৃত্ব কোন আছিল? খান আব্দুল গফুৰ খান। ছাত্ৰ-ছাত্ৰীসকল নেক্সট আমি চেপ্টাৰ 3 টো আৰম্ভ কৰিম। তোমালোকে ই বুক ল'ব পাৰিবা, বেছি পইচা নহয়, মাত্ৰ 29 টকা। 2 দিন পিছত বাঢ়িবও পাৰে, গতিকে সোনকালে লৈ ল'বা, ঠিক আছে। নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈকে বাই। চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু একেবাৰে নাপাহৰিবা।